অসমীয়া হৈ পেলাই আমি যদি আমাৰ নিজৰ গুৰুকে যদি আগবঢ়াই নিনো বৰ সুন্দৰ কথা বুজি পাইছানে তে নিব কোন নমস্কাৰ আজিৰ সাক্ষাৎকাৰ মজিয়ালৈ আকৌ উভতি আহিছো আমাৰ মাজত অতিথি হৈছে প্লাৱন বৰা ডাঙৰীয়া তেখেত নবোদয় বিদ্যালয়ৰ শিক্ষক আৰু চিত্ৰ জগতৰ সৈতে জড়িত পুনৰবাৰ এভাগ কথা প্ৰকাশ কৰোঁ যে এতিয়াৰ এই ভিডিঅ'ৰ যি সাক্ষাৎকাৰ অনুষ্ঠান ইয়াৰ প্ৰথম খণ্ড অৰ্থাৎ ইয়াৰ প্ৰথম আলোচনাখিনি সাক্ষাৎকাৰ নম্বৰ 12ত উপলব্ধ আছে তাৰ পিছৰ অংশহে এইখিনি গতিকে শ্ৰোতামণ্ডলীয়ে অনুগ্ৰহ কৰি যদি সাক্ষাৎকাৰ 12 অংশখিনিও চাই লয় তেন্তে হ'লে পিছৰ আলোচনাখিনিত বুজিব পৰাত বেছিকৈ সুবিধা হ'ব গতিকে আজি আমি অনুষ্ঠান ভাগলৈ পিছৰ অংশৰ অনুষ্ঠান ভাগলৈ আগবাঢ়ো লগতে আকৌ প্ৰকাশ কৰোঁ যে আজি এই অনুষ্ঠান ভাগত আধ্যাত্মিকতা আৰু শাস্ত্ৰৰ পৰা কিছু নিলগত থাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু তেখেতৰ ব্যক্তিত্বৰ মাধ্যমেৰে সেইখিনি প্ৰকাশ লাভ কৰিব নমস্কাৰ আপোনাৰ পৰা আৰু এটা কথা জানো আপুনি মই দেখা চিত্ৰখিনিৰ ভিতৰত কিছুমান মুখাশিল্পৰ দৰে দেখা পাইছোঁ তাৰ ভিতৰত মই দেখাৰ ভিতৰত গৰুড় পক্ষী বা সিংহৰ মুখখন বা কথকলি এনেকুৱাখিনি আছে এইখিনি আপুনি কেনেকৈ নিৰ্মাণ কৰিছিলে পেলনীয়া সামগ্ৰীৰ পৰা নিৰ্মাণ কৰিছে বুলি অকণমান বোধ এটা হৈছিল সেইখিনি মানে পেলনীয়া বস্তু যে আমাৰ কেনেকৈ ইউজ কৰিব পাৰি ব্যৱহাৰলৈ আনিব পাৰি তাৰ বিষয়ে অকণমান ধাৰণা এটা দিয়কচোন হয় এই বিষয়ে এতিয়া ধৰ যিখিনি মই কাম কৰিছো সেইখিনি মই আৰম্ভ কৰিছিলো লকডাউনৰ পিৰিয়ড 2020ত আৰম্ভ কৰিছিলো আৰু এইটো আমাৰ ট্ৰেডিশনেল যেটো মাজুলী মুখা শিল্প হেতু নহয় কাৰণ হেতু পৰম্পৰাগত হয় ট্ৰেডিশনেল হয় আৰু তাত জানে আপুনি বাঁহ গোবৰ মাটি কাপোৰ লেপ দি পেলাই বনোৱা হয় এতিয়া মই যিখিনি মুখা শিল্প বা ডেকৰেটিভ আইটেম বনাইছো বা ষ্টেচু বনাইছো সেইখিনি পেলনীয়া সামগ্ৰী যেনেকে পনীৰ কাগজৰ যিখন প্লেট আহে প্লাষ্টিকৰ বটল থাৰ্মোকল বুজি পাইছেনে সেইবোৰ ব্যৱহাৰ কৰি পেলাই মই এইখিনি সৃষ্টি কৰিছো আৰু সবেই জানে আমি এনভায়ৰনমেন্ট পইণ্ট অফ ভিউ পৰা যদি চাওঁ তে এই বস্তুবোৰ কি হৈছে এনভায়ৰনমেন্টত এটা পলিউশন ক্ৰিয়েট কৰে আপুনি প্লাষ্টিক বটল যদি ইউজ কৰাৰ পিছত আমি ওয়ান টাইম ইউজ কৰি পেলাই দিও পলিউশন আৰু হেতু জ্বলালে আপোনাৰ কেব এয়াৰ পলিউশন হ'ব বায়ু প্ৰদূষণ হ'ব বুজি পাইছেনে মাটিত পেলাই দিলে ডিকম্পোজ নহয় তেনেকৈ পৰি থাকিব হেতু আৰু গৈ পেলাই সয়েল পলিউশন কৰিব থাৰ্মোকল আমি ব্যৱহাৰ কৰো দেখিছে আপুনি পূজা গেটবোৰ পূজা হলে গেটবোৰ বনাই থাৰ্মোকলেৰে আৰু সেই থাৰ্মোকল আপুনি কেতিয়াও ডিকম্পোজ নহয় পচি নাযায় থাৰ্মোকল সেই থাৰ্মোকলো গৈ পেলাই পলিউশন ক্ৰিয়েট কৰে তেতিয়া এই বস্তুবোৰ যেহেতুকে পলিউশন ক্ৰিয়েট কৰে সেই পেলনীয়া বস্তুখিনি লৈ পেলাই এটা মই সুন্দৰ এটা ৰূপ দিবলৈ চেষ্টা কৰিছো সুন্দৰ ইয়াত মই পেপাৰ মেচি যেটো টেকনিক আছে কাগজ মানে গেলাই পেলাই মানে পানী ভিজাই থব লাগে আৰু ভিজাই পেলাই সেইখিনি মানে তাৰ মণ্ডটো লৈ পেলাই তাৰ লগত মই আঠা ব্যৱহাৰ কৰি পেলাই এই সমূহ সৃষ্টি কৰা হৈছে এতিয়া ইয়াত আপুনি যদি চাই এতিয়া মই 5 ফুটৰো মূৰ্তি বনাইছো আৰু সৰু সৰু মূৰ্তিও বনাইছো এতিয়া চাব এই মূৰ্তিসমূহ কিছুমান ডেকৰেটিভ পিস হিচাপে মই বনাইছো আৰু এইখিনি মই যদি বিক্ৰীও কৰিব পাৰো বুজি পাইছানে আৰু মোৰ এটো দৃঢ় বিশ্বাস এটোৱে যে মানুহখিনি আকোৱালি ল'ব নিশ্চয় ল'ব আৰু মোৰ এটা প্ৰজেক্ট এটা মই মনতে ভাবি থোৱা আছে যে মই এটা যদি গিফট হেম্পাৰ হিচাপে যদি ইউজ কৰো য'ত মানে মোৰ মন আছে মই এটা কৰি আছো আপোনাৰ জাপি ওপৰটো কৰি আছো তেনেকে পেলনীয়া ঢাকুনখিনি যেটো আমাৰ কন্টেইনাৰ ওপৰত ঢাকুনখন এই ঢাকুনখনত মই কৈছো এটা ফেভিকলৰ ঢাকুন যিখন আছে তাক জাপিলে মই কনভাৰ্ট কৰিছো তাৰ ওপৰত হেই কাগজ লগাই পেলাই জাপিলে কনভাৰ্ট কৰিছো আপুনি পেলনীয়া সামগ্ৰীৰ পৰা নিৰ্মাণ কৰা এখন আমি গৰুড় পক্ষী দেখা পাইছো হয় ইয়াত আপুনি সমুকে ককচোন অকনমান ইয়াত কোনখিনিত কি বস্তু দিলে আচ্ছা এতিয়া আপুনি যদি এটা উল্লেখ কৰে আৰু এই গুটি যেটো ফেস আছে হয় এই ফেসটো এটা কন্টেইনাৰ হয় হয় এটা ডাঙৰ বয়াম হয় প্লাষ্টিকৰ বয়াম ভিতৰত এটা বয়াম ভিতৰ আৰু ভিতৰটো কেছে বয়ামটো ব্যৱহাৰ কাৰণে ভিতৰটো আপোনাৰ হলো ফুফুলা হোৱাৰ কাৰণে কেছে আপোনাৰ ওয়েটটো কমি গৈছে কান কিখন যে আপুনি দেখিছে এই থাৰ্মোকল লগাইছো বুজি পাইছেনে
আৰু বেক চাইডে এইবোৰ থাৰ্মোকল তাৰ ওপৰত কাগজ লগাইছো এইবোৰ থাৰ্মোকল আছে মুকুট যিটো আছে মুকুটটো থাৰ্মোকল আৰু এই যিটো ঠুটখন যিটো দেখিছে গৰুণ্ডৰ হয় এই ঠুটত মই কৈছে নেট ব্যৱহাৰ কৰিছো নেট মানে খিৰিকীৰ বা মিক্সিত আপোনাৰ মিক্স শেপত যিটো আপোনাৰ নেট ব্যৱহাৰ কৰে পচি যোৱা এই হেতুকে ৰাউন্ড কৰি পেলাই এটো লগোৱা হৈছে বৰ সুন্দৰ আৰু কালাৰ খিনি মই যেহেতুকে মই ট্ৰেডিশনাল কালাৰ ব্যৱহাৰ কৰিলে বহুত খৰচা হয় এইখিনি হৈছে সাধাৰণ আপোনাৰ এক্ৰেলিক কালাৰ আৰু ইয়াৰ এটা প্লাস পইণ্ট কি আছে এটো কাগজৰ হয় আৰু যেতিয়া শুকাই যায় পাথৰৰ নিচিনা হ'ব আৰু যদি মাটিটো পৰে আপোনাৰ নাভাঙে আপুনি চিনা মাটি বা বেলেগ বস্তু হলে পৰিলা ভাঙি যাব এটো নাভাঙে আৰু হালকা হয় বস্তুটো ঠিক আছে আমি আৰু এখন ফটো চাও এখন ফটোত আপুনি কথা কলি হয় ইয়াত থাৰ্মোকল বগাখিনি হয় এইখিনি তাৰ ওপৰত কিন্তু আকৌ কাগজৰ লেপ আছে এটা সব ডাইৰেক্ট মই থাৰ্মোকল ইউজ কৰিছো তাৰ ওপৰত আকৌ কাগজৰ লেপ দিছো কিয় দিছো কাৰণ থাৰ্মোকল যেতিয়া পুৰণা হৈ গৈ থাকিব তাৰ তোমাৰ ডিউৰেবিলিটি যেটো আছে কমি কমি আহি থাকে আপুনি চাব যেটা থাৰ্মোকল যেটা এটা টুকুৰা এটা যেন ঘৰত থৈ দিয়ে 5-10 বছৰ পিছত লাহে লাহে কি অলপ হেৰি হয় মানে হেৰি হৈ যায় নষ্ট হ'বলৈ ধৰে বুজি পাইছে নে এই কাৰণে যাতে হি তাক প্ৰটেক্ট কৰিবৰ কাৰণে চাৰিওফালে মই কাগজৰ লেপ দিছো এইটো ইয়াত থাৰ্মোকল আছে মুকুট এইটো মুকুটৰ বেক সাইডৰ যেটো আছে মুকুটৰ বেক সাইডত থাৰ্মোকল আছে কান দুখনত থাৰ্মোকল আছে তাৰ ওপৰত কাগজৰ লেপ আছে এইটো বটলৰ ওপৰৰ টুপিটো মানে মুকুটটো এই সন্মুখৰ মুকুটটো আৰু ইয়াতো আপোনাৰ কি আছে বটলটো লৈছো বটলৰ বডিটো মুখখন চকু নাক হয় এই তাৰ ওপৰত দি পেলাই এইখিনি বনোৱা হৈছে এক্সট্ৰাকে ঠিক তেনে আৰু এখন ফটো এখন ৰাৱণৰ হয় দখন মুখৰ ৰাৱণৰ ইয়াত এতিয়া দখন মুখটো দেখুৱালে বাৰু মই মূল মুখৰ সৈতে এতিয়া ইয়াতে আপুনি বাকি গোটেইখিনি কি দিলে মুকুটখিনি ইয়াত চাওক এইটো এটা ডাঙৰ বটল কন্টেনাৰ মানে হয় সম্পূৰ্ণ এটা বটল লোৱা হৈছে প্লাষ্টিকৰ কন্টেনাৰ দে গ্লাছৰ নহয় এইবোৰ সৰু সৰু বটল হয় প্লাষ্টিকৰ মানে যি নখন মুখ লাগি আছে সেই নখন মুখ প্লাষ্টিকৰ বটল হয় আছে তাৰপিছত এইটো ডাঙৰ বয়াম হয় মানে মুখমণ্ডলটো মেইন মুখমণ্ডলটো কাণবোৰ আৰু এই মুকুট হৈছে আপোনাৰ থাৰ্মোকল কাণ দুখন আৰু ওপৰত থকা হালধীয়া ৰঙৰ মুকুটটো তো থাৰ্মোকলৰ হয় আৰু কাগজৰ লেপ আৰু ৰং মই এক্ৰেলিক কৰিছো এক্ৰেলিক এই কাৰণে কৰিছো আপোনাৰ এইটো ওয়াশেবল হয় আপুনি যদি ধুলি পৰে আপুনি টিটা ফটা ধুব পাৰে আপুনি কিন্তু আপুনি এটো নহয় যে পানী তিয়াই থব নহয় জাস্ট টিটা ফটা কানি এখনে আপুনি মুহাই দিব পাৰে সেইকাৰণে এক্ৰেলিকটো নষ্ট নহয় বৰ সুন্দৰ ছবিখিনিৰ আপুনি চমু এটা আভাস দিলে যাৰ কাৰণে আমাৰ যিখিনি ছবি প্ৰেমী লোক আছে বা যিসকলে শিকি আছে ছাত্ৰ ছাত্ৰীও ইয়াৰ পৰা উপকৃত হ'ব পাৰে বা আমি যিসকলে এই ভিডিঅ' ভাগ চাই আছে তেওঁলোকৰ নিজৰ ঘৰত থকা শিক্ষাৰ্থীসকলক বা ছবি বা চিত্ৰৰ প্ৰতি যিসকলৰ অনুপ্ৰেৰণা আছে তেওঁলোকক নিশ্চয় আগবঢ়াই নিবলৈ সুবিধা হ'ব কাৰণ ভিতৰুৱা কিছু কথা আপুনি প্ৰকাশ কৰিলে আৰু লগতে আপোনাৰ মই আৰু এখন কিছু বস্তু ছবিত আৰু এটা বস্তু দেখা পাইছো আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কিছু চিত্ৰ অংকন আছে তাৰ ভিতৰত আপুনি কিবা এটা প্ৰজেক্টৰ কথা কৈছিলে যে কেইখনমান ছবি তাৰ কনচেপ্টৰ বিষয়ে অকণ চমুকে কওকচোন আচ্ছা শংকৰদেৱৰ ওপৰত মই কৰিছিলো আৰু এই বস্তুটো বিষয়টো আহি মোৰ মাইণ্ডত খেলাইছিলে কাৰণ অসমীয়া হৈ পেলাই আমি যদি আমাৰ নিজৰ গুৰুকে যদি আগবঢ়াই নিনো বৰ সুন্দৰ কথা বুজি পাইছানে তে নিব কোনে বুজি পাইছানে সেইকাৰণে মই অসমীয়া হৈ পেলাই মোৰ দায়িত্ব বুলিয়ে ভাবো আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰো এই ক্ষেত্ৰত আমি বহুতে কওঁ যে মই অসমীয়া এই কথাটো মই আপোনাৰ পোনপটীয়াকে সুধিম বুলিয়ে ভাবিছিলো যে আমি সকলো ভাষণটো ডাঙৰ দি থাকো হয় মই অসমীয়া কৰিছো কি সেইটো কেতিয়াবা আমি নিজকে ভিতৰটো আমি খুচৰি চাইছো নে মই অসমীয়া আৰু অসমীয়া জাতিটো ধৰ্মটো বা আমাৰ কালচাৰ এইবোৰক জীয়াই ৰাখিবৰ কাৰণে মই কৰিছো কি এতিয়া আপুনি বিশ্বাস নকৰিব মই আৰ্টৰ পৰা অকমান আঁতৰি পেলাই আহি পেলাই কৈছে অসমীয়া ওপৰত যদি আপুনি পাৰমিট কৰে নিশ্চয় এতিয়া চাওক মই পঢ়িছিলো মোৰ শিক্ষা আৰম্ভ হৈছিলে নগাঁও কেভিত আৰু সেইটো সময়ত কি আছে আমাৰ কোনো ধৰণৰ অসমীয়া সাবজেক্ট নাছিলে তথাপিও ক্লাছ 6ত মই প্ৰথম এটা অফাৰ পালো অংকীয়া ভাওনা কৰিবৰ কাৰণে আৰু আপুনি জানে নগাঁৱত আমাৰ বৰজালি ভাষাত মানে ভাওনাবোৰ হয় বৰজালিটো তেতিয়া মই নাজানো একো
তথাপিও চাওক মই অসমীয়া আৰু মইতো নাভাবো যে মই অসমীয়া যিহেতুকে মই যে অসমীয়া বেলেগকে পঢ়িব লাগিব কাৰণ জন্মৰ পৰাই তেজতেই মোৰ আছে অসমীয়া বুজি পাইছে না অকমান চেষ্টা লাগে হয় মই বেছি কথা নাজানিব পাৰো কিন্তু ধৰ নিজৰ ভাষাটোৰ কাৰণে যিখিনি জানিব পৰা দুআষাৰ লিখিব পৰা সেইখিনি হলেই হ'ল সেইখিনি আছে আৰু আপুনি বিশ্বাস নকৰিব ক্লাছ 6ত থাকোতে মই প্ৰথম অংকীয়া ভাওনা কৰিছো বৰজালি ভাষাত বুজি পাইছেনে আৰু ঠিক তেনেকে তাৰ পিছৰ পৰা মই 12খনমান অংকীয়া ভাওনাত মই ভাগ লৈছো বৰ সুন্দৰ তাৰ পিছত আৰু এটা উল্লেখ কৰো মই আগতে সত্ৰীয়া নৃত্য কৰিছিলো কৃষ্ণ নৃত্য কৰিছো বেলেগ বেলেগ ষ্টেজতো পাৰফৰ্ম কৰিছো মই কামপুৰৰ যিখন সাহিত্য সভা হৈছিলে মই চনটো মনত নাই কামপুৰত যিখন সাহিত্য সভা হৈছে তাৰ কালচাৰেল প্ৰগ্ৰেমতো মই ভাগ লৈছিলো অংশ লৈছিলো তাৰপিছত আমাৰ নগাঁও নেহেৰুবালিত যেতিয়া আপোনাৰ 12 গঞা ভাওনা যেতিয়া হয় তাতো মই ভাওনা কৰিছো তেনেকে বেলেগ বেলেগ হেৰিত মই কৰিছো আৰু যেহেতুকে সেই আৰু আমাৰ পৰিৱেশটো কেনেকে আছিলে আগতে আজিকালি সেইবোৰ দেখা পোৱা নাযায় আগতে আমাক মাহঁতে শিকাইছিলে যে সন্ধিয়া সময়ত আমি প্ৰাৰ্থনা কৰিছিলো সন্ধিয়া সময়ত মোৰ এতিয়াও মনত পৰে আমাৰ থপনাৰ আগত আমি বহো মা বহে দাদা মই আৰু আমাৰ ভাড়া ঘৰত আগৰ পৰা ল'ৰা ছোৱালীবোৰ গাঁৱৰ পৰা আহি পেলাই আমাৰ তাত ভাড়া থাকি পেলাই মানে পঢ়া শুনা কৰিছিলে তেতিয়া ভাড়াঘৰত থকা ছোৱালীখিনিও আমাৰ লগত বহি পেলাই সন্ধিয়া সময়ত প্ৰাৰ্থনা কৰে তে সেই বস্তুবোৰ মোৰ মাইণ্ডত আগৰ পৰা আছিলে যে মই কিবা কৰিব পাৰো নেকি যেহেতুকে মই ছবিৰ জগতৰ লগত জড়িত হলো তেতিয়া মই প্ৰথম এই শংকৰদেৱৰ ওপৰত এই এটা সিৰিজ মই কৰিছিলো প্ৰথম অৱস্থাত নহয় মই কৈ আছো এই সিৰিজটো কৰাৰ আগত মই অংকীয়া ভাওনাৰ ওপৰত মানে চিত্ৰ অংকন কৰিছিলো অংকীয়া ভাওনা আপোনাৰ অগ্নিগড়ৰ পৰা কেনেকে সূত্ৰধাৰ ওলাই সেইখিনিৰ ওপৰত ভাওনা কেনেকুৱা তেনেকুৱা মই এখন সিৰিজ এতিয়া সেই সিৰিজৰ ফটোতে মোৰ হাতত নাই এই ছবিসমূহ বিক্ৰী হৈ গৈছে সেইটো মোৰ প্ৰথম ষ্টেপ আছিলে গুৰুজনাৰ প্ৰতি মানে যে কি মই অৱদান দিওঁ সেইটো মই প্ৰথম ষ্টেপ দাঙি ধৰিছিলো আৰু ছবিৰ ক্ষেত্ৰত দ্বিতীয়টো ষ্টেপ মই ললো যে মই গুৰুজনাৰ ওপৰত এটা সিৰিজ কৰিম আৰু এই সিৰিজ মই আৰম্ভ কৰিছো তেওঁ পূৰ্বপুৰুষ যেনেকে কন্নৌজৰ পৰা আহিছিলে আমাৰ অসমলৈ তে সেইখিনিৰ পৰা ষ্টাৰ্ট কৰিছো আৰু লাষ্ট শেষ কৰিছো গুণমালা আপুনি সিৰিজটোৰ বিষয়ে অকমান চমুকে আমি ফটোখিনি চিত্ৰখিনি আমি চাম বাৰু এতিয়া গোটেই শংকৰদেৱৰ গুৰুজনাৰ গোটেইখিনি বস্তু মই দাঙি ধৰিব নোৱাৰো মই ইয়াত এই সিৰিজত 12খন পেইন্টিং ইনক্লুড কৰিছো আৰু সেই 12খন পেইন্টিঙত যিটো মেইন বিষয়বস্তুখিনি দাঙি ধৰিছো যেনেকে পূৰ্বপুৰুষ আহিছিলে কন্নৌজৰ পৰা সেই সময়ত তাত কেনেকুৱা পৰিৱেশ আছিলে আমাৰ অসমৰ পৰিৱেশটো কেনেকুৱা সেইটো এটা দেখুৱাইছো তাৰ পিছত মই দেখুৱাইছো যে মই জানাৰ মতে শুনাৰ মতে যে শংকৰদেৱক পাবৰ কাৰণে তেওঁ দেউতাকে মানে খুব সাধনা কৰিছিলে শিৱৰ সাধনা কৰি পেলাই তেওঁক বিলে পাইছিলে আৰু মাৰ মুখেৰে মই শুনিছিলো যে এইটো পাইছিলো যে শংকৰ নামটোনো কেনেকে পৰিলে বা তাতো যে কয় যে মানে কি শিৱৰ এটা অৱতাৰ বা বিষ্ণুৰ এটা অৱতাৰ কিমানখিনি সত্য মই নাজানো মাৰ মুখৰেহে শুনিছো দেই মই বিষ্ণুৰ অৱতাৰ বুলি কোৱা যায় এঠাই মই সংযোগ কৰিছো দেখো যে যেতিয়া কুসুম্বৰ ভূঞা হয় আপুনি যেটো সাধনাৰ কথা ক'লে সেই সাধনাটো আছে বাৰু উল্লেখ আৰু তাৰ লগতে পূৰ্বৰ এটা কিংবদন্তিমূলক এটা আখ্যান পূৰ্বৰ পৰা চলি আহিছিলে এই শাস্ত্ৰসন্মত বুলিও প্ৰকাশিত আছে তাত কোৱা আছিলে যে যি ঠাইত ঈশ্বৰৰ মহিমা প্ৰকাশ হয় তাত দুইজন হেনো প্ৰায় ওচৰা-ওচৰিকে থাকে মহাদেৱ আৰু বিষ্ণু কাৰণ বিষ্ণুৰ প্ৰিয় ভকত প্ৰিয় বৈষ্ণৱ মহাদেৱক কোৱা যায় আৰু মহাদেৱে হেনো এবাৰ বাঞ্ছা কৰিছিলে যে তেওঁ নামেৰে যদি সেই বস্তুটোকে তেওঁ নামেৰে যদি বিষ্ণুৱে এবাৰ প্ৰকাশ কৰে গতিকে সেই কাৰণেই হয়তো যে বিষ্ণুৰ অকমান অংশ গুৰু হিচাপে আহি শংকৰৰ নাম লৈ প্ৰকাশিত হৈছে গুৰু হিচাপে সেই বস্তুটোকে মই মা মুখত শুনিছিলো যে কৃষ্ণ ৰাম অৱতাৰত তেতিয়া কি হৈছিলে সকলোৱে শিৱৰ হেৰি কৰিছিলে বুজি পাইছেনে শিৱৰ হেৰি কৰিলে yes তেতিয়া তাত আপোনাৰ মানে শিৱৰ আৰাধনা কৰিলে আৰু তেওঁ হয়তো বোলে খুজি লৈছিলে
তেতিয়া তাৰপিছত অনুভৱ কৰিলে তেওঁ এটা লাজ পালে তাৰপিছত এনেকে হেৰি কিবা এটা তাৰপিছত ক'লে যে মোৰ নামটো এতিয়া হেৰি কৰিব লাগে তাৰপিছত শিৱক তেতিয়া কি কৰিল না লগৰখিনি স্কিপত যাব তাৰপিছত এইটো কাৰণ মই অধ্যয়ন কৰি নহয় দেই এইটো মই শুনি পেলাই দেই মাৰ মুখৰ পৰা শুনি পেলাই মই কৈছো তে মায়ে কৈছিলে শিৱই মানে কি কৈছে লাজ অনুভৱ কৰিলে তেতিয়া বিষ্ণুৱে ক'লে ঠিক আছে তুমি কলি যুগত তুমি তোমাৰ নাম প্ৰচলন হ'ব তেতিয়া মানে শিৱই বোলে লাজ অনুভৱ কৰিলে আৰে মই কি কৰিলো যে মোক মানে মহাদেৱে হয় শ্ৰী ৰামচন্দ্ৰক বিচাৰিছে নহয় নহয় ৰামচন্দ্ৰক বিচৰা নহয় মহাদেৱে মানে বিষ্ণুক ক'লে যে মোৰ নামটো মানে প্ৰচলন হোৱাটো তেওঁৰ নামটো মানে মহাদেৱৰ নামটো তেতিয়া বিষ্ণুৱে ক'লে বোলে ঠিক আছে তুমি কলি যুগত গৈ পেলাই তোমাৰ নাম প্ৰচাৰ কৰা তেতিয়া শিৱই বোলে একচেপ্ট কৰি ল'লে তাৰপিছত তেওঁ বোলে পিছত ৰিয়েলাইজ কৰে মই কি কথা ক'লো যে বিষ্ণুৰ নামৰ সলনি মোৰ নামটো প্ৰচাৰ হোৱাৰ কথা ভাবিলে তাৰপিছত তেতিয়া অনুভৱ কৰিলে কৈছে নাই নাই মইতো সেইটো ভাগ কাম কৰিব নোৱাৰিম তুমিও মোৰ লগত যাব লাগে বিষ্ণুক ক'লে মই অকলে মানে হেৰি কৰিব নোৱাৰিম তেতিয়া বোলে শিৱ আৰু বিষ্ণুৰ এটা হেৰি আহি পেলাই তেতিয়া মানে কি ইয়াত আহি পেলাই শংকৰদেৱ ৰূপে বোলে হেৰি হয় তেনেকে মাৰ মুখত মানে মই ইমান ভালকে ক'ব পৰা নাই গুণখিনি বিষ্ণুৰ কৰ্মৰ গুণখিনি ল'লে আৰু নামভাগ মহাদেৱৰ এটা আন এটা নাম শংকৰ হিচাপে ল'লে হয় হয় আৰু সেইকাৰণে আপুনি মন কৰিব ছবিত মই যেতিয়া শংকৰদেৱ দেখুৱাইছো তাত মই ৰংটো নীলা ব্যৱহাৰ কৰিছো যেনেকে আমি সাধাৰণ মানুহে দেখো বিষ্ণুক আমি কি কৰো নীলা ৰং দেখুৱাও বৰণটো নীলা ৰং দেখুৱাও সেইকাৰণে সেই অৱতাৰ ৰূপ এটা আহিছে কাৰণে গুণ এটা আহিছে কাৰণে মই তাত নীলা ৰংটো ব্যৱহাৰ কৰিছো বহুতে মোক প্ৰশ্ন কৰিছিলে যে শংকৰদেৱকটো কেতিয়াও আমি নীলা দেখা নাই তে আপুনি কিয় নীলা ৰংটো ব্যৱহাৰ এইটো প্ৰশ্ন আহে তেতিয়া মই সেই বস্তুটো ভাবি পেলাই মানে কি নীলা এটা নিজস্ব এটা স্বাধীনতা আছে সেইকাৰণে মই তাত ব্যৱহাৰ কৰিব পাৰিম সেইকাৰণে মই সেইটো কাৰণে নীলা ৰংটো মই এইখিনিতে অলপ কথা জানিবহে বিচাৰিম যে চিত্ৰকৰৰ স্বাধীনতা আছে এইটো ঠিক আছে কিন্তু এই স্বাধীনতাটোকে যদি বেছি ওপৰলৈ গৈ সেইটো নহয় এইটো চব বস্তুৰে এটা লিমিট থাকে সব বস্তুৰে এটা লিমিট আছে বুজি পাইছেন নাই এতিয়া চাওক লিমিট বুলি এইটো কৈছো মই এইটো এনেকে ক'ব বিচাৰো মই এজন শিক্ষক এতিয়া ল'ৰা এটা বা ছোৱালী এজনে কিবা বেয়া কাম কৰিছে বা কিবা দুষ্টামি কৰিছে বা কিবা এটা হেৰি কৰিছে এজ এ শিক্ষক হিচাপে এজন ডাঙৰ গুৰুজনা বা গুৰু হিচাপে তেওঁক মই মানা কৰাটো বা তেওঁক এচাত দুচাত দিয়াটো মোৰ মতে মই তাক ৰোধ কৰিব পাৰোঁ বা বাধা দিব পাৰোঁ যে এইটো নহয় যে মই ল'ৰাটোক মাৰি মানে তাক পিটি তাক ধ্বংস কৰি পেলাম তাক আঘাত প্ৰাপ্ত কৰিম এইটো নহয় সেইটো লিমিট দি ইউ হেভ ক্ৰছ দি লিমিট বুজি পাইছে নাই কিন্তু মই এইটো জানো আৰু এই ল'ৰাটো বা ছোৱালীজনী সেইটো উপলব্ধি কৰিব লাগিব যে ছাৰে মোক কিয় কাৰণে মাৰিছে মোৰ ভালৰ কাৰণে এতিয়া মই এটা কথা আপোনাক উল্লেখ কৰিব বিচাৰো মই ইমান 2000 চনৰ পৰা মই টিচিং লাইনত আছো আৰু নবোদয়ত ৰেচিডেন্সিয়েল স্কুল আৰু নবোদয়ত ল'ৰা ছোৱালী থাকেই পেলাই পঢ়ে আৰু আজিকালি যিটো কিশোৰী অৱস্থাত আমি সেইখিনি ল'ৰা ছোৱালী হেণ্ডেল কৰিব লাগে 9ৰ পৰা 12ৰ ল'ৰা ছোৱালী আমি হোষ্টেল ৱাৰ্ডেনো হয় সেইখিনি ল'ৰা ছোৱালীক চাব লাগে আৰু আজিকালি জানে আপুনি কোনোবা এটা ল'ৰাক দুটা কথা টানকে কওক হাত উঠোৱাটো দূৰৰ কথা আপুনি নোৱাৰে কিন্তু মই এটা দেখিছো যে মই যদি কোনোবা এটা ল'ৰাই যদি কিবা এটা দুষ্টামি কৰে মই তাক যদি দুচাটো লগাও তাক কেতিয়াবা কাণখনো হেৰি কৰোঁ সি কেতিয়াও প্ৰটেষ্ট নকৰে তেতিয়া মই যেতিয়া এনালাইচিছ কৰোঁ কিন্তু বেলেগ এজন টিচাৰে কৰিলে তেওঁ প্ৰটেষ্ট কৰে তেতিয়া মোৰ এটা মনত হেৰি কাৰণ সিহঁতে জানে বা ফিল কৰে চাগে যে ছাৰে মোক কেতিয়াবা মই এইটো শুনিছোঁ দেই যে ছাৰে মাৰিছে কেতিয়াবা তেনেকুৱা প্ৰশ্ন আহিলে তেওঁলোকে কয় যে আমাক প্লাৱন ছাৰেও মাৰিছে কিন্তু প্লাৱন ছাৰে আমাৰ ভুলটোৰ কাৰণে মাৰিছে বুজি পাইছে ল'ৰা ছোৱালীৰ মুখৰ পৰাই শুনিছো এইটো যে বেলেগ টিচাৰ কি কয় অপ'জ কৰিব প্ৰটেষ্ট কৰিব যে কিয় মাৰিব ক'ত অধিকাৰ পালে এইটো প্ৰশ্ন কৰে আজিকালি ল'ৰা ছোৱালী বুজি পাইছে নাই কিন্তু মই যেতিয়া হেৰি কৰিছো আৰু মই চাওক যে মাৰাৰ পিছত মই ল'ৰাটোক আকৌ 1 ঘণ্টা 2 ঘণ্টা বা সন্ধিয়া সময়ত গৈ পেলাই তাৰ ওচৰত বহো বা তাক ধৰি পেলাই কওঁ তই কিয় দুষ্ট কৰিছিলি কিয় এইটো কামটো কৰিলে তোপাটো মই একটু আশা কৰা নাছিলো আকৌ সেইটো বুজাই দিওঁ আৰু তেতিয়া সি কিবা এটা নহয় কিবা এটা ক'ব সেই যিটো আপুনি মৰম যিটো আপোনাৰ এজ এ টিচাৰ হিচাপে কাৰণ আমি তাততো অভিভাৱক তেওঁলোকৰ ন
আৰু আপুনি বিশ্বাস নকৰিব মই কেতিয়াবা কি কৰোঁ এতিয়া উৎসৱ পাতে বা যিবোৰ ফেষ্টিভেল হয় ল'ৰা ছোৱালীয়ে মোক কণ্ঠবোধ নকৰে যে মোৰ পৰা কিবা এটা যে ছাৰ আমুক হোলী আহি আছে আপুনি আমাক মিঠাই খুৱাব বুজি পাইছে নাই কাৰণ মই তেনেকৈ সেই মৰমখিনি মোৰ পৰা পায় সিহঁতে সেইকাৰণে আশাও কৰে কিবা এটা আহিলে মোক ক'বই যে ছাৰ আপুনি হোলী আহিছে আপুনি আমাৰ কাৰণে মিঠাই মই যদি হোষ্টেলৰ পৰা বাহিৰলৈ ওলাই আহোঁ কেম্পাছৰ বাহিৰত কোনোবা ল'ৰাই দেখে মোৰ হোষ্টেল ল'ৰাই ছাৰ आने से पहले हमारे लिए मिठाई लेके आइए से कुछ लेके आइए বুজি পাইছা নাই তেনেকুৱা বস্তু এটা আমি মূল এটা টপিকৰ ওপৰত আছিলোঁ তাৰ পৰা আমি বাহিৰলৈ হ'ব বাৰু এইখিনি আমি একো আপত্তি নাই যিহেতু এইখিনি প্ৰয়োজনীয় কথা প্ৰসংগক্ৰমে ওলাইছে আমি আকৌ সেই মূল কথাটোলৈ উভতি যাওঁ যে আপুনি গুৰুজনাৰ যি চিত্ৰখিনি আঁকিলে তাৰ ভিতৰত আমি ইতিমধ্যে এতিয়া আপোনাক গম পালোঁ যে পূৰ্ব জন্মৰ পৰা অহা আৰম্ভ পাছতে আপুনি তাৰপিছত আহিলো মানে এই যিটো আৰাধনা এটা মহাদেৱৰ আৰু বিষ্ণুৰ এনেকুৱা এটা হেৰি লৈছো বিষয় তাৰপিছত জন্মটো খেৰখুটি আইৰ লগত মানে দেখুৱাইছো আৰু শুনা মতে মাৰ মুখে শুনিছিলো যেতিয়া বোলে শংকৰদেৱ জন্ম হৈছিলে তেওঁলোকে তেতিয়াতো পূজা পাতল কৰিছিলে এইটো কোন আই আছিলে তেজখাতি আই নে কিবা এনেকুৱা নাম কেঁচাই খাতি চৰি কেঁচাই খাতি আই মানে হেৰি কৰিছিলে তেতিয়া বোলে ঘণ্টা মানে বাজি পৰিছিলে মূৰ্তিবোৰ বোলে পৰি গৈছিলে ঠিক তেনেকে সেই কনচেপ্ট এটা লৈ পেলাই মই সেইখন চিত্ৰ কৰিছিলো আৰু তাত কাষত মই মহাদেৱক দেখুৱাইছো সেইখন এখন দেখুৱাইছো তাৰপিছত শংকৰদেৱ বোলে প্ৰকৃতি প্ৰেমী আছিল আৰু 12 বছৰলৈকে তেওঁ পাঠশালা যোৱা নাছিলে সেই জংঘলে পখিলা সেইখিনিৰ ওপৰত বেছ কৰি এখন কৰিছো তাৰপিছত আপোনাৰ শংকৰদেৱে বলি প্ৰথাৰ বিৰোধিতা কৰিছিলে তাৰ ওপৰত এখন কৰিছো আৰু এটা লৈছো মই বিষয়বস্তু হিচাপে শংকৰদেৱৰ তেওঁ কি কৰিছিলে গোটেইখিনিকে বেলেগ বেলেগ ধৰ্মৰ লোকক সকলো জাতি বৰ্ণ সকলোকে একতাৰ ডোলেৰে বান্ধিছিলে আৰু প্লাছ কি হৈছে এটা ধৰ্ম এটা এনেকুৱা এটা ধৰ্ম মানৱীয় ধৰ্ম এটা তেনেকুৱা এটা এখন মই লৈছো আৰু ইয়াতে আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰো এতিয়া কেতিয়াবা দেখা পাওঁ এটা হেৰি যে গুৰুজনাই চবকে একলগ কৰিছিলে ভকতে ভাগ কৰিছে এইটো কথা আপুনি বিশ্বাস কৰে নে নকৰে মানি লয় নে নলয় নাজানো কিন্তু কেতিয়াবা তেনেকুৱা পৰিস্থিতি দেখিলে নিজৰে বেয়া লাগে এতিয়া আজি চাওক আজিৰ যুগৰ ল'ৰা ছোৱালী আমাৰ নামঘৰত কিয় যাব নিবিচাৰে বুজি পাইছা নাই এতিয়া মই এটা সৰু এটা উদাহৰণ দিওঁ এতিয়া নামঘৰত চাওক আমাৰ যিখিনি মূলৰ কিছুমান মানুহ আছে আপুনি ভোজ এভাগ দিয়ক খাবলৈ যাব লং পেণ্টটো পিন্ধি পেলাই যাব ধুতি এখন পিন্ধি পেলাই যাব নোৱাৰে বুজি পাইছা নাই আৰু এটা দুখ লাগে কি জানা এতিয়া আমি এইটো ফেচ কৰিছো আৰু আপুনি বিশ্বাস কৰিব মই যেতিয়া ক্লাছ 6ত থাকোতে ভাওনা কৰিব যাওঁ নামঘৰত অখৰা কৰিবলৈ যাওঁ মই ধুতি পিন্ধি যাওঁ আৰু আগতে ভাওনা আপোনাৰ কেতিয়া হয় নৱেম্বৰ ডিচেম্বৰত হয় এইখিনিতে আমি চিত্ৰৰ কথা পাতি আছো কাৰণে একো কথা নলিয়াও বাৰু এইখিনি বৰ সঁচাকে ইমান ঠাণ্ডাত মানুহে কয় মানে যে ইমান ঠাণ্ডাত ল'ৰাটোৱে মানে এতিয়া আখৰা কৰি থাকে জিন্স পেণ্ট পিন্ধি আখৰা কৰি থাকে আলোচনা বেলেগ ধৰণৰ কথা নলিয়াও চুমু তেনেকে এতিয়া গৈ আছে তে আমিও তাক কৈছো যে তই ধুতি কোনোবাই পিন্ধে নিপিন্ধে তই ধুতিখন পিন্ধি যাবি সিও এতিয়া তেনেকে ধুতিখন পিন্ধি যায় বুজি পাইছে নাই আৰু চাওক আমাৰ অসমীয়া চামটো কি আছে কেতিয়াবা খুব দুখ লাগে কোনোবা যদি আগবাঢ়ি যাব বিচাৰে তাক কিন্তু টানে একেটা কথাকে আমাৰ পূৰ্ব সাক্ষাৎকাৰ ভাগত কৈছিল আমাৰ মাধৱদেৱ মহন্তই মই সুধিছিলো যে আমাৰ শংকৰদেৱক এইটো কথা আপুনিও আনিছে যে শংকৰদেৱ গুৰুজনাক যদি আমিয়ে নিজে প্ৰচাৰ নকৰোঁগে তেতিয়াহ'লে অসমৰ মানুহে নিজৰ গুৰুক প্ৰচাৰ নকৰিলে কোনে কৰিব একেটা প্ৰসংগ মই মাধৱদেৱ মহন্তকো আনিছিলো মধুপুৰ সত্ৰৰ শতাধিকাৰ ডেকা শতাধিকাৰ তো তেখেতে বৰ ধুনীয়া এটা উদাহৰণ দিছিল তেখেতে কৈছিলে যে আমাৰ কোনোবা এজন গৈ বাহিৰত গৈ খেলিবলৈ গ'ল সেই খেলুৱৈজনক বাহিৰৰ এজনে ক'লে যে তোমালোকৰ অসমৰ মূল খেল কি বোলে ক'লে কাবাডী চবেই হাঁহিলে বোলে কাবাডী বোলে হয় আমাৰ যিজন আগবাঢ়ি যায় ইয়াত সেইজনক পিছফালৰ টানিব পৰা ধেৰ আছে সেইকাৰণে আমাৰ মূল খেল কাবাডী গতিকে আমাৰ অসমীয়া সমাজ বুলিয়ে নহয় অৱশ্যে অসমীয়া সমাজ বুলি ক'লে সীমাবদ্ধ হৈ যায় বহু ক্ষেত্ৰত দেখাও পোৱা গৈছে অসমখনেই হওক বা এতিয়া আপুনি নামঘৰৰ উদাহৰণটোৱে দিয়ক বা অন্যান্যখিনি এইখিনি আগবাঢ়ি যোৱাজনক সঁচাকৈ পিছফালৰ পৰা টানি আনে আৰু চাওক নতুন চামখিনি কি হৈছে আৰু এটা কথা প্ৰসংগক্ৰমে উল্লেখ কৰোঁ এই কপি কৰা এটা ব্যৱস্থা আছে আপুনি যেনেকৈ ক'লে এখন ছবি কপি কৰাটো নহয়
তাত নিজৰ এটা অৰিহণা থাকে, নিজৰ এটা মনোভাৱ থাকে। আমিও যেতিয়া কিতাপ পত্ৰ কিছুমান আৰ্টিকুল লিখিবলগীয়া হয়, প্ৰবন্ধ পাতি লিখিবলগীয়া, তেতিয়া আমি পাদতিকা দিওঁ। পাদতিকা দিওঁ যে এইটো আমি আমুকৰ পৰা লৈছো বুলি। সেইটো এটা সাহস, সেইটো এটা প্ৰচাৰ যে আমি পূৰ্বৰ ৰাইটাৰজনক আমি সেই সন্মানটো দিছো। কিন্তু আজিকালি আমি দেখা পাইছো মই কৰা কামটোকে বেলেগে কপি কৰি পেলাই কৰি আছে, কৰাত আপত্তি নাই, কিন্তু তেওঁ সেইটো বস্তু প্ৰকাশ কৰিব লাগে। প্ৰকাশ কৰাৰ সেই মানসিকতা থাকিব পাৰে যে মই আমুকৰ পৰা এই কথা ভাগত অনুপ্ৰাণিত হৈছো। সেইটো ভুল নহয়, সেইটো ভাল কথা। আৰু সেইটো বেলেগৰ প্ৰশংসা কৰিবলৈ যোৱাটো এইটো নহয় যে মই নিজৰ মানে নিজকে সৰু কৰিছো, সেইটো নহয়। বেলেগৰ প্ৰশংসা কৰাটো ডাঙৰ ক্ৰেডিট। এতিয়া মোৰে কিছুমান বস্তু দেখা পাওঁ সেইবোৰ কপি কৰিছে, কিন্তু কৰাত মোৰ আপত্তি নাই, কিন্তু সেই বস্তু যদি উল্লেখ কৰিলে ভাল লাগিলে। সেইটোৱে। এতিয়া মই আৰু এটা কথা কওঁ চাওক, এতিয়া মই গুৰুদ্বাৰতো যাওঁ, আমাৰ ঘৰত শংকৰদেৱক মানে ঠিকে আছে, কিন্তু মই মুখেৰে কওঁতে আপুনি বিশ্বাস শংকৰ গুৰু বা ৰামকৃষ্ণ এইটোৱে আহে। এতিয়া মই আপুনি বিশ্বাস নকৰিব, যদি মছজিদ এটাও দেখোঁ তেতিয়া ভগৱানৰ নামেই আহে, কৃষ্ণ বুজি পাইছে নাই? কিন্তু মোৰতো হেৰি হৈ যায়, বুজি পাইছেনে? বা চাৰ্চ এটাই দেখিলো ভগৱানৰ নামেই আহিব। আমাৰ বেলেগ নাহে, কৃষ্ণৰ নাম নাহিব, বুজি পাইছে নাই? আৰু যেতিয়া মই গুৰুদ্বাৰত যাওঁ, কিন্তু দেই গুৰুদ্বাৰত যাওঁ ভাল লাগে। আৰু তাৰ যিটো পৰিৱেশ, আপুনি গৈছে নে? তাত এটা লাংগাৰ, আমাৰ যেনেকে ভোজ দিয়ে তেনেকুৱা তাত তেওঁলোকৰ উৎসৱ হয়। আৰু তাত এটা বস্তু ইমান মই ভাল পাওঁ, মই মাক কেতিয়াবা কওঁ, তাত যেতিয়া লাংগাৰ হেৰি কৰে তাত চবেই লাগি যায়। খালি মাথাত আপোনাৰ কাপোৰ এখন মাৰক, আপুনি চবেই লাগিব পাৰে, চবেই হেৰি কৰিব। কিন্তু এটা দুখ লগা কথা কওঁ, আপোনাক উল্লেখ কৰোঁ, ক'ব লাগে নালাগে নাজানো, কিন্তু চাওক আমাৰ যে নতুন চামৰ ল'ৰা ছোৱালী নামঘৰত কিয় নাযায় বা আমাৰ এই ধৰ্মৰ প্ৰতি কিয় আকৰ্ষিত হোৱা নাই? কাৰণ আমাৰ ভকতবোৰে কি কৈছে, কিছুমান ৱাল বান্ধি থৈছে, বুজি পাইছেনে? আৰু এটা কথা কওঁ, আপুনি চাব, এতিয়া আমাৰ ঘৰত যেতিয়া আমি নামঘৰত ভোজ দিওঁ, আমাৰ ভতিজা কেতিয়া সিহঁতে নিজেই ধুতি চুটি পিন্ধি গামোচা চামোচা লৈ পেলাই যায়। কিন্তু সেই পানী গ্লাছটো, সাধাৰণ পানী গ্লাছ এটা যদি দিবলৈ যায়, তেতিয়া ভকতে এনেকে খোৱাৰ মানে কি, নাই 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 তোমালোকে নোৱাৰা, দাড়ি আছে, শৰণ লোৱা নাই, বুজি পাইছে? কিন্তু সেই ল'ৰাটোৱে যে ধুতিখন পিন্ধি নিজেই আগবাঢ়ি গৈছে, এতিয়া এই ছেকেণ্ড ষ্টেপত সেই ল'ৰাটো আৰু আগবাঢ়ি যাব নে? বুজি পাইছে? গজালিতে চিঙাহে, সেই বস্তুটো দুখ লাগে মোৰ। কিন্তু এইটো তেওঁলোকে বাধা দিব নোৱাৰে যে তুমি যে নামঘৰৰ ভিতৰত ধুতিখন পিন্ধি অহা নাই, লং পেণ্টটো পিন্ধি যে আহিছা, তাত কিয় বাধা নিদিয়ে? লং পেণ্ট পিন্ধাটো বাধা দিয়া নাই, কিন্তু ধুতিখন পিন্ধি গামোচা এখন লৈ পেলাই স্পৰ্টিংটো পেলাই কৈছে নাই 3 বস্ত্ৰ হলেহে তুমি দিব পাৰিবা, তুমি শৰণ লোৱা নাই, তুমি দিব। কিন্তু সি আগ্ৰহেৰে গৈছে যে, সেইটো নাই চোৱা, বুজি পাইছে নে? আৰু আপোনাৰ ধৰক অন্নপ্ৰসাদো দিয়া নাই, আপোনাৰ পানীৰ গ্লাছটো দিছে, নিমখ জলকীয়া বিলাব গৈছে, বুজি পাইছে? এইবোৰ বস্তু দুখ লাগে কেতিয়াবা। সেইসকল ভকতে ঘৰত নিজৰ আবিৰ ছোৱালীজনীৰ পৰা সেই চুইদাৰ পিন্ধা, নিজৰ জিন্স পিন্ধা ছোৱালীজনীয়ে যে আখলটোতো নাজানে, আখল বুলি ক'লে কি বুলি সুধিব, কিটচেনত আৰু সেই যে চাহ কাপ যে ট্ৰেত আনি দিলে, তেওঁনো কি নিজৰ জীয়ক যিজনী বা নিজৰ পুৰুটোৰ কথা সেইখিনি চাউল, এইবোৰ অৱশ্যে আমি খুচৰিব বিচৰা নাই, যিহেতু আমাৰ টপিকটো ভাল হৈছে। কিন্তু দেই, কিন্তু মানে কি, মানে এইবোৰ বস্তু ক্ৰিয়া কৰে, আপোনাৰ মাইণ্ডত ক্ৰিয়া কৰে, আৰু সেই বস্তুবোৰ ক্ৰিয়া কৰি পেলাই মানে সেই এখন সৃষ্টি এটা হয়, মানে ছবি এখন সৃষ্টি হয়। এই বস্তুবোৰ মোৰ মাইণ্ডত আগৰ পৰাই আছে। আৰু কাৰণ মই ক'লোৱেই আপোনাক, সৰুৰে পৰাই মই মানে নৃত্য, মানে শংকৰদেৱৰ নৃত্যই হওক সেইবোৰ মানে কৰি আহিছো। আৰু আপোনাক এইটোও কওঁ যে মই অসমীয়া নপঢ়িব পাৰোঁ, কিন্তু সৰুৰে পৰা আপোনাৰ বিহুৱেই হওক, মই এনেকৈও কৈছো যে ছোৱালীৰ লগত মই ছোৱালী কাপোৰ পিন্ধি পেলাই চাদৰ মেখেলা পিন্ধি বিহু কম্পিটিশ্যনতো ভাগ লৈছো, আচলতে প্ৰাইজো মই পাইছো। অসমীয়া বিষয়টোত নম্বৰ কিমান পাইছে এইটো ডাঙৰ কথা নহয়। আজি আপুনি মোক যিটো সাক্ষাৎকাৰ দিছে, ইংৰাজীত দিয়া নাই নহয়, হিন্দীত দিয়া নাই, আপুনি ইমান স্পষ্ট অসমীয়াত কৈ আছে, তা 2-এটা কথা ইংৰাজীত আহিছেতো আহিবই, কিন্তু কথাটো হৈছে এনেকে বাতাবৰণটো সৃষ্টি কৰিব পৰাটোৱে হ'ল, আৰু ইয়াতকে বেলেগো নালাগে। কিন্তু এতিয়া দেখা পাইছো, ময়ো ধৰকচোন শিক্ষকতা কৰি থকা প্ৰায় যে 14 বছৰ ওচৰা-ওচৰি হ'লেই, কিন্তু দেখা পাওঁ যে মোৰ ল'ৰাটোৱে অসমীয়া ক'ব নাজানে, মোৰ ল'ৰাটোৱে অসমীয়া লিখিব নাজানে, এইটো গৌৰৱেৰে পেৰেণ্টছসকলে। কিন্তু এইটো মই বুলিয়ে ক'ম, বেয়া পালেও পাব পাৰে, ক'ব লগা নাই।
অসমত থাকি অসমীয়া নজনাটো, অসমীয়া ক'ব নজনাটো, অসমীয়া লিখিব নজনাটো গৌৰৱ নহয়, এটা নিন্দনীয় কথাহে। কাৰণ অসমতে আছে, অসমৰ ভূমিত প্ৰথমটো সাৰ পাই অসমৰ মাটিত ভৰি দিছে। অসমৰ মাটিয়ে দিয়া উদ্ভিদৰ খাদ্য খাই দেহটো ধাৰণ কৰি আছে, নহয় জানো? অসমতে থকাই বাতাবৰণৰ লগতে লৈ পেলাই নিজৰ অক্সিজেন লৈ আছে, বায়ু পানী লৈ আছে। অসমৰ এই সকলোখিনি থলুৱা লোকৰ লগতেইতো আছো। তেন্তে হলে মই কোৱাগে নাই যে তুমি অসমীয়াত কবিতা লিখিব লাগিব, মই কোৱাগে নাই যে অসমীয়াত ভাষণ দিবগে লাগিব। মই এইটো কৈছো সন্মুখৰ জনৰ লগতো দুআষাৰ অসমীয়াত পাতিব পৰা হ'ব লাগে। আপুনিতো অসমীয়াৰ ইমানখিনি কথা ধুনীয়াকে, আমিতো বেলেগ ভাষাত পতা নাই। যদি ৰবীন্দ্ৰনাথ ঠাকুৰে বেংগলী ভাষাত লিখি, নিজৰ মাতৃভাষাত লিখি নবেল বঁটা পাব পাৰে গীতাঞ্জলিৰ পৰা, তেন্তে আমি অসমীয়া ভাষাটো নিজৰ মাতৃভাষাটোক অৱহেলা কৰাটো একেবাৰে উচিত। এতিয়া মই কিমান ছাকচেছ হৈছো ডেট ইজ নট ইম্পৰ্টেণ্ট, কিন্তু মই যে এইটো দিশত মই নিজকে গৌৰৱ অনুভৱ কৰোঁ। এটলিষ্ট অসমীয়া হৈ পেলাই মই কিবা এটা কৰিছো, কৰিব পাৰিছো, অৰিহণা যোগাব পাৰিছো। আৰু এইটো মোৰ ৰাস্তা এতিয়াও শেষ হোৱা নাই, মোৰ জাৰ্ণি শেষ হোৱা নাই, তো এইটো কণ্টিনিউ থাকিব। সেইকাৰণে প্ৰথম যেতিয়া মই শংকৰদেৱৰ ওপৰত কৰোঁতে তেতিয়া মই অংকীয়া ভাওনাৰ ওপৰত এটা চিৰিজ কৰিছিলোঁ। আৰু এতিয়া এইখিনি ৰিচেণ্টলি মই 2020 আৰু 21 12খন আপোনাৰ শংকৰদেৱৰ ওপৰত কৰিছোঁ। 12খন ছবি আছে তাত। এইখিনি এতিয়ালৈকে মোৰ এক্সিবিশ্যন তাৰে পাৰ্ট বাই পাৰ্ট মই কৰিছোঁ। ৰিচেণ্টলি আপোনাৰ 2024 নহয় 23 কলাক্ষেত্ৰত এখন গ্ৰুপ এক্সিবিশ্যন হৈছিলে, নেশ্যনেল গ্ৰুপ এক্সিবিশ্যন হৈছিলে। তাত তেতিয়া মোৰ দুটা পাৰ্ট মই দিছিলোঁ। এখনত দেখুৱাইছিলোঁ শংকৰদেৱৰ বলি প্ৰথাৰ ওপৰত যিখন ছবি দাঙি ধৰিছিলোঁ, সেইখন প্ৰদৰ্শিত হৈছিলে। আৰু এখন দেখুৱাইছিলোঁ শংকৰদেৱক মই দেখুৱাইছিলোঁ তেওঁৰ অৱদান। আমি আপোনাৰ কথাখিনি হোৱাৰ পাছতে দৰ্শকসকলে তাৰ ছবিখিনি এটা সৰু আভাস দিবলৈ প্ৰয়াস কৰিম, গতিকে আপোনাৰ পৰা কথাখিনি শুনি লওঁ। ঠিক আছে। তাৰপিছত তাত দেখুৱাইছিলোঁ শংকৰদেৱে, আজি ধৰ শংকৰদেৱৰ অবিহনে এই অসমীয়া সমাজ বা অসমীয়া জাতি হ'ব নোৱাৰে। যি আমি ধৰক গোসাই গাইছোঁ আপুনি বা কিবা এটা নাচ গানৰ ওপৰতে আমি যদি কথা কওঁ, গোটেইখিনি শংকৰদেৱৰে অৱদান। সেইখিনি লৈ পেলাই মই শংকৰদেৱৰ এখন চিত্ৰ অংকন কৰিছিলোঁ। তাত শংকৰদেৱে হাতত কলম লৈ পেলাই সাঁচি পাতত মানে লিখি থকা নিচিনা হেৰি এটা পজত দেখুৱাইছিলোঁ। আৰু তেওঁ বেকগ্ৰাউণ্ডত দেখুৱাইছিলোঁ তেওঁ যিখিনি কৰ্ম, যিখিনি তেওঁ লিখিছিলে, নৃত্য গীত, এইখিনিৰ ওপৰত মানে এটা বেকগ্ৰাউণ্ডত দেখুৱাইছোঁ। আৰু যিহেতুকে আমি শংকৰদেৱক কওঁ ভগৱানৰ এটা ৰূপ বুলি, অংশ আহিছে, সেইকাৰণে মই বেকগ্ৰাউণ্ডত জয় বিজয়কো দেখুৱাইছোঁ। বুজি পাইছে নাই? বুজিছোঁ। কাৰণ আমি শংকৰদেৱৰ লিখনি গুণমালাখন আমি থপনাত ৰখাইছো, আৰু কথা নহয়। হয়, আৰু মণিকূটৰ সন্মুখত আমি জয় বিজয়ক ৰাখোঁ। মই সেই কনচেপ্টটো লৈ পেলাই সুন্দৰ বস্তু বুজি পাইছে নাই? কনচেপ্টটো তাৰ পৰা আহিছে বস্তুটো। হয়তো কোনোবাই ক'ব পাৰে শংকৰদেৱ ইফালে জয় বিজয় এনেকে কেনেকে হ'ব পাৰে, গুণমালাক লৈ পেলাই আমি তেওঁক তাত বহালো। শংকৰদেৱক আমি তাত গুৰুজনাক তাত বহালো ন, গুণমালা তেওঁ। তাৰপিছত জয় বিজয় সন্মুখত দুৱাৰ দলিত খাৰা হৈ থাকে, হয় না? সেই কনচেপ্টটো মই তাত আনি পেলাই ইউজ কৰিছোঁ, এই কনচেপ্ট। আৰু এইবোৰ বস্তু কাৰণ মই তাৰ লগত জড়িত হৈ আছো কাৰণে তাত প্ৰকাশ কৰিব পাৰিছো। বুজিবা, সৰুৰে পৰা দেখি আহিছো, নামঘৰ গৈছো কাৰণে। আৰু যদি সেইবোৰ নকৰিলোহেঁতেন মই চাগে প্ৰকাশ কৰিব নোৱাৰিলো। সেইকাৰণে মই গৌৰৱ অনুভৱ কৰো এজ এ অসমীয়া হিচাপে মই সেইখিনি কৰি আছো, কৰিব পাৰিছো বুলি। তেন্তে হ'লে ইয়াৰ পৰা এইটো কথাই আপোনাৰ পৰা জানিলো যে অকল ভাষণ দি থাকিলেই নহব, যিমান কণ পাৰে প্ৰত্যেকে। এইটো নহয় যে ডাঙৰ কৰিবলৈ, সেইটো নহয়। যোনে যিমান কণ সামৰ্থ্য, প্ৰত্যেকে নিজৰ সংস্কৃতিটো, নিজৰ লগতে আধ্যাত্মিকতা জগতখিনি, তেওঁ অকল অসমীয়া বুলিয়ে নহয়, প্ৰত্যেকটো নিজৰ জাতিগোষ্ঠী, এই অসমীয়া হওক বা বেংগলী হওক, খ্ৰীষ্টান, যিখিনি ধৰ্মাৱলম্বী লোক আছে সকলোখিনি সেইখিনি প্ৰকাশ কৰিব লাগে। কাৰণ নিজৰ সংস্কৃতি আৰু আধ্যাত্মিকতা জগতখিনিয়ে আমাৰ বাটকটীয়া হিচাপে থাকে। বাৰু, বৰ সুন্দৰ কথা কিছুমান জানিলো আজি আপোনাৰ পৰা। আমি এখন এতিয়া চিত্ৰ লৈছো আপোনাৰ ইয়াতে। আপুনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্বজসকল দেখুৱাইছে চাগে, নিশ্চয় অকণমান কওকচোন তাৰ। ইয়াত চাওক, আমি দুটা এনভাইৰনমেণ্ট দেখুৱাইছো। এইফালে চাওক গ্ৰীনাৰী এটা মই দেখুৱাইছো, ওপৰৰ কালাৰ অংশটো। ইয়াত দেখিছে কাৰণ সেইটো সময়ত যিটো অসম বুলি ক'লে যে গছ গছনিৰে ভৰি থাকে, পাহাৰ পৰ্বত এইবোৰ থাকে, ঠিক তেনেকুৱা এটা কনচেপ্ট আনিছো। আৰু যেতিয়া পূৰ্বপুৰুষ ইয়ালৈ আহিছিলে শংকৰদেৱৰ, তেতিয়া আমাৰ ইয়াত কি হৈছে বলি প্ৰথা, দেওধনী নৃত্য,
এইবোৰ যিসকল আছিলে মহিলাসকলৰ ৰক্ত ৰঙা হয় এতিয়া ড্ৰেছ পোচাকবোৰ চাওক আপুনি চুলি মেলি নৃত্য কৰি থকা তাৰপিছত আমাৰ ব্লেক মেজিক সেই সময়ত আছিলে কলা ৰং এটা মই ব্যৱহাৰ কৰিছো আপুনি চাব পাৰে নিশ্চয় দেখিছো আৰু গ্ৰীণটো ইউজ কৰিছো আমাৰ যিটো পৰিৱেশ অসমৰ গছ গছনি পৰ্বত পাহাৰ বগা ৰংটো ইউজ কৰিছো পানী এইবোৰ দেখুৱাবৰ কাৰণে আৰু এইখিনি মই দেখুৱাইছো তেওঁলোক ক'ৰ পৰা আহিছিলে উজ্জয়িনৰ পৰা আৰু সেইটো পিছৰ প্ৰথমখন বুজি পালো পিছৰ তলৰ অংশখিনি মই উজ্জয়িন মানে কনৌজ দেখুৱাইছো মহাদেৱৰ লিংগ হয় তেতিয়া তেওঁলোকৰ পূজা পাঠ তেনেকুৱা পণ্ডিত সেইখিনি এই এটা পৰিৱেশ দেখুৱাইছো এতিয়া চাওক ইয়াত এতিয়া মই দেখুৱাইছো তেওঁৰ পূৰ্বপুৰুষ দেখুৱাইছো এতিয়া আপুনি মহাদেৱৰ প্ৰতীক হিচাপে লিংগ দেখুৱালে তাৰপিছতে ইফালে নন্দী দেখুৱালে এতিয়া মাজত মই নীলা এখন নদীৰ নিচিনা ব্ৰহ্মপুত্ৰ কৰিছো বৰ সুন্দৰ কাৰণ অসমত আহিব হলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিবই লাগিব সেইকাৰণে ব্ৰহ্মপুত্ৰখন মাজত দি পেলাই দুটা পাৰ্ট আমি ছেপাৰেট কৰিলো এতিয়া পূৰ্বপুৰুষত আপুনি যদি ফেচখন চাই আপুনি মন কৰিব চাগে দুইফালে দুখন মুখ দেখা পোৱা গৈছে মোৰ কনচেপ্ট হে দেই তেওঁলোক মানে এইফালে আছিলে এতিয়া এইফালে মুখ কৰিছে মানে গতি মুখ কৰি বুজি পাইছে নাই এইফালৰ পৰা এইফালে গতি কৰিব মানে সোঁফালৰ পৰা তাৰমানে আপোনাৰ এইটো দিশৰ পৰা চাওক এইটো দিশৰ পৰা এইটো দিশলৈও গতি কৰিব মুখ কৰিব মানে সোঁফাল যিটো দেখুৱাই আছে সোঁফালৰ পৰা বাওঁফাললৈ হয় তাৰপিছত ঠিক তেনেকে মানে আৰু এইটো তেওঁলোক পূৰ্বপুৰুষ তেতিয়া কৈছে 12 ভূঞা মানে আহিছিলে বুলি কয় মানে গানতো শুনা পাওঁ নিশ্চয় আছে এইখিনি পৰা 12 ভূঞা আহিছিলে তাৰপিছত সেই আঙুলিটো মানে জাষ্ট মানে এটা আদেশ দিয়া নিচিনা যে আমি আমাৰ নিজৰ জাতিটোক জীয়াই ৰাখিবৰ কাৰণে সেই সময়ত কি হৈছিলে মোগল বা হেৰি আহিছিলে বোলে এইটো সময়ত হেৰি আছিলে নেকি খিলজিৰ হেৰি আছিল নেকি খিলজি বা মোগলৰ হেৰি আছিলে বোলে তাৰপিছত তাৰ পৰা বাচিবৰ কাৰণে তেওঁলোকে কি কৰিছিলে আদেশ দিছিলে যে আমি হেৰি ফালে যাওঁ ঠিক তেনেকে আঙুলি এটা দি পেলাই আদেশ কৰি যে আমি অসমৰ ফালে গতি কৰোঁ আমি এখন চিত্ৰ পাইছো আছেগে আপুনি খেৰখুটিৰ কথা গুৰুজনাৰ জন্মৰ আৰু এফালে মহাদেৱৰে চিত্ৰটো অকণ আপোনাৰ দ্বাৰা কওকচোন চমুকে হয় সকলোৱে জানে আয়েক খেৰখুটিয়ে তেওঁক মানে শংকৰদেৱক পালি ডাঙৰ দীঘল কৰিছিলে আৰু যিটো শুনি আহিছো মানে যেতিয়া শংকৰদেৱ জন্ম হৈছিলে নিজে নিজে বোলে ঘৰৰ ঘণ্টা বাজি উঠিছিলে আপুনি যদি বেকগ্ৰাউণ্ডত দেখে ঘণ্টাবোৰ দেখা পাব আৰু তাত পূজা পাতল কৰা যিবোৰ ফুল আছিলে বোলে পৰি গৈছিলে আৰু কাষত মই মহাদেৱক দেখুৱাই হয় তেওঁৰো অংশ আছিল বুলি ধাৰণা কৰা হয় বা কোৱা হয় বা শুনি আহিছো সেই তেনেকুৱা এটা কনচেপ্ট শংকৰদেৱৰ শিশুকালটোতো আপুনি একেটা ৰঙে ব্যৱহাৰ কৰিছিল হয় না শংকৰদেৱৰ মই গোটেইখিনি নীলাই ব্যৱহাৰ কৰিছো মানে কৃষ্ণৰ চিয়াম্বৰণটো আপুনি প্ৰতীক হিচাপে লৈ পেলাই মই ৰাখিছো সুন্দৰ আমি দৰ্শকক যিহেতুকে গোটেইখিনি চিত্ৰ দেখুৱাই এখনৰ আলোচনা দাঙি দিবৰ কাৰণে অকণমান অসুবিধা গতিকে আমি 2-এখন ফটোহে দাঙি ধৰিব বিচাৰিম দেই বাকীখিনি ফটো আমি ভিডিঅ'টোৰ শেষৰ ফাললৈ দিম সেইখিনি দৰ্শকসকলে চাব পাৰিব আমি তাৰ কিছু আভাসে অকণমান দাঙি ধৰিছো আৰু এখন চিত্ৰ পাইছো এখন আপুনি বলি পথাৰ বিৰোধিতা কৰাটো দেখুৱাইছে চাগে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কওকচোন চমুকে অকণমান ইয়াত আপুনি দেখিব বেকগ্ৰাউণ্ডত এইটো বলিশালখন তাত দিছিলে ছাগলী এটা পোৱালি এটা আপোনাৰ বলি দিবলৈ আনিছিলে শংকৰদেৱলে আকোৱালি লৈছে ঠিক তেনেকুৱা এটা দৃশ্যৰ ওপৰত দেখুৱাইছো বৰ সুন্দৰ আৰু এই ছবিসমূহত যদি আপুনি চাই শংকৰদেৱৰ যিটো ফেচ আছে আপোনাৰ ষ্টেজ ৱাইজ কিন্তু সলনি হৈ পৰি আছে এইটো মই দেখিছো অকণমান এইটো কম বুলি এইটো চাওক মানে বয়সৰ এটা চাপ শংকৰদেৱ কি আছে সাধাৰণ মানুহ হিচাপে জন্ম হৈছিলে বুজি পাইছেন যেনেকে আমাৰ বয়স হোৱাৰ লগে লগে আমাৰ চেহেৰা বদলি যায় ইয়াতো যদি আপুনি মন কৰে সেই বয়সৰ চাপটো কাৰণ মানুহ আছিলে ন গতিকে সাধাৰণ মানুহ নিচিনা সেই বস্তুটো আনিছো মানে বৰ সুন্দৰ কিমান সক্ষম হৈছে নাজানো আপুনি কম্পেয়াৰ কৰি চাব পাৰে কিন্তু ফেচটো মানে আপোনাৰ বয়সৰ এটা পাব আভাস এটা পাব আমি আকৌ প্ৰকাশ কৰিছো যে গোটেইখিনি চিত্ৰ এনেকৈ আলোচনা কৰাটো কম সময়ত এটা সাক্ষাৎকাৰ অনুষ্ঠান সম্ভৱ নহয় যিহেতুকে গতিকে আমি সেইখিনি দিবলৈ প্ৰয়াস কৰিম যিমানখিনি সম্ভৱ হয় আমি আৰু এভাগ কথা আপোনাৰ বিষয়ে অকণমান অধ্যয়ন কৰোঁতে চমুকে পাইছিলো আপুনি থাকে চহৰত আপোনাৰ যে পৰিয়াল আপোনাৰ সম্পূৰ্ণ পৰিয়াল চহৰত
নগাঁৱকে মাজমজি এইটো কিন্তু আপুনি কৰ্মসূত্ৰে বাৰু বেলেগ এঠাইত এতিয়া বৰ্তমান আছে ঠিক আছে কিন্তু আপুনি ইমান ধুনীয়া এটা পৰিৱেশ থকাৰ পাছত আপুনি কিন্তু উভতি গৈছে আকৌ গ্ৰাম্য জীৱনৰ ফাললৈহে আপুনি তাতো নিজৰ আৱাস গৃহ বনাই তাত আপুনি যিখিনি আপুনি পৰিকল্পনা কৰিছে তাৰ এটা চমু আভাস দিয়কচোন যে আপুনি গাঁৱলৈ আকৌ উভতি যাব বিচাৰিছে এটা ভাল প্ৰশ্ন আপুনি কৰিছে এতিয়া যদি আপুনি আপোনাৰ যদি শিপাডাল বিচাৰে শিপা এতিয়া মই ক'বলগীয়া হ'লে এতিয়া মই কলংপৰীয়া আৰু আমি যেতিয়া জন্ম হৈছিলো আমাৰ এতিয়াও মনত পৰে আমি আগতে বাথৰুমত গা ধোৱা নাছিলো কলং নৈত আমি গা ধুইছিলো বুজি পাইছেনে কলং নৈ কিনাৰত আমি খেলা ধূলা কৰিছিলো নেহৰুবালিত বিহু পাতে তেতিয়া এটা কম্পিটিশ্যন বাদ নাযায় য'ত আমি সৰুকালিত মানে শৈশৱত মানে ভাগ নলগাইছিল আৰু এটা কথা উল্লেখ কৰো যেতিয়া মই জন্ম হৈছিলো তেতিয়া মানে মোৰ মাত ভালকে খুব দেৰিকে ফুটিছিলে এতিয়া অলপ প্ৰব্লেম আছে সেই প্ৰব্লেমটো উচ্চাৰণ কৰোঁতে মাহঁতে মানে ঘৰৰ মানে বহুত ভয় খাইছিলে যে ইয়াৰ মাত নুফুটিব নেকি ঠিক আমি আমাৰ যিটো শৈশৱ কাল বা আমাৰ জন্ম নদীৰ কিনাৰত আমি জন্ম হৈছিলো এটা এতিয়াহে এইবোৰ টাউনৰ আপোনাৰ ভিৰ ভাৰ পাইছো আমি আগৰ দিনত নাছিলে সেইখিনি আমি পোৱা নাছিলে এতিয়া যিমানেই আপুনি চহৰত নাথাকক কিয় যিমানেই যি সুবিধা নাপাওক কিয় আপোনাৰ চাব আপোনাৰ যিটো আপোনাৰ কি বুলি কয় যিটো পাছ আপোনাৰ সেই পাছটোৱে অতীত যিটো আপোনাৰ ৰিঙিয়াৱে এটা আপোনাৰ ভিতৰৰ পৰা নিশ্চয় ৰিঙিয়াই মইতো নকওঁ যে চহৰত থাকিব নালাগে বুলি মই নকওঁ চহৰখন কেতিয়া লাগে আপোনাৰ ল'ৰা ছোৱালী ভাল শিক্ষাৰ কাৰণে বেমাৰ বাতিবৰ কাৰণে চহৰ এখন দৰকাৰ তাত ঘৰ এখন দৰকাৰ কিন্তু আপুনি যদি কয় যে আপুনি শান্তি ক'ত পায় বুজি পাইছানে মানুহৰ জীৱনটো কেইদিন এতিয়া মই ৰিটায়াৰমেণ্টৰ পিছত মোৰ এটা পৰিকল্পনা আছে যে এইটো যে এটা নিৰিবিলি পৰিৱেশ এটা প্ৰকৃতিৰ মাজত আৰু য'ত মই ভাল পোৱা কামখিনি মই কৰিব পাৰোঁ আপুনি সেইকাৰণে চাগে হয় বনাই আছে অকণ চমুকে সৰুকে এতিয়া তাত মানে মোৰ এটা আইডিয়া এটা আছে বা এটা কনচেপ্ট বা এটা লৈ পেলাই মই এটা প্ৰজেক্ট কৰি আছো যে মই মোৰ নিজৰ কৰ্মখিনি মই কৰি আছো নো ডাউট এতিয়া সেই বস্তুখিনি মই যাতে মই জীয়াই থাকোঁতে যেতিয়া মই যদি সংৰক্ষণ কৰি থৈ নাযাওঁ কোনে কৰিব তাৰ কাৰণে আৰু যাতে মই এটা পৰিৱেশ আনিব পাৰোঁ এতিয়া মই গাঁৱত মাটি কিনি তাত এটা গেলেৰীৰ কাম কৰি আছো যাতে সেই গাঁওখনত এটা পৰিৱেশ আনিব পাৰোঁ সৃষ্টি কৰিব বুজি পাইছানে কিমান দূৰ ছাকচেছ হয়তো নাজানো মই কিন্তু মাইণ্ডত সেই বস্তুটো আছে আৰু প্লাছ ছবিৰ লগে লগে এটা মানে মই ক'লোৱে যিটো এটা পৰিৱেশ কাৰণ এইবোৰ সৃষ্টিশীল কাম কৰিবৰ কাৰণে মানুহৰ মাজত এটা আদান প্ৰদান থাকিব লাগিব আৰু চৰ্চা থাকিব লাগিব আৰু যাতে মই ৰিটায়াৰ কৰি পেলাই তাত এটা মই মানে এখন তেনেকুৱা এটা মানে আড্ডা য'ত মানে ক্ৰিয়েটিভ পিপল বহি পেলাই মানুহখিনি লগ হৈ পেলাই সেই বিষয় কেনেকৈ তাক আগুৱাই লৈ যাব পাৰে তাৰ বিষয়ে যাতে চৰ্চা কৰিব পাৰে তাৰ এটা প্লেটফৰ্ম দিব পাৰোঁ তাৰো এটা মাইণ্ডত মোৰ আছে এটা পৰিকল্পনাত আছে প্লাছ আৰু এটা মোৰ মনত আছে কিমান দূৰ ছাকচেছ হওঁ এতিয়া কেতিয়াবা দেখোঁ বহুত কণ্ঠ ভাল ভাল মানুহ ট্ৰেইনত বা ৰাস্তা কিনাৰত বহি পেলাই গান বাজনা কৰি পেলাই সেই মানুহখিনিক তেওঁ খুজি মাগি খাই পেলাই তেওঁলোকৰ পেট চলাই আছে সেই দুখীয়া শ্ৰেণীৰ মানুহখিনি যাৰ টেলেণ্ট এটা আছে এটা কণ্ঠ আছে বা কোনোবাই ধৰক ভাল নাম কীৰ্তন কৰিব পাৰে তেওঁলোকক এটা যদি মই প্লেটফৰ্ম দিব পাৰোঁ দি পেলাই তেনেকুৱা এটা চৰ্চাৰ প্লেটফৰ্ম কৰিব পাৰোঁ য'ত মানুহ অহা যোৱা কৰিব পাৰে য'ত ছবি চাব পাৰে ঠিক তেনেকুৱা আপুনি ক'ব পাৰে হোম ষ্টেও প্লাছ থাকিব তাত বুজি পাইছেনে আৰু য'ত মানে ফুল এণ্টাৰটেইনমেণ্টৰ কাৰণে ল'ৰা ছোৱালীয়ে গৈ পেলাই মানে কি মোৰ আৰু এটা মন আছে যে যিহেতুকে মই বায়'লজি টিচাৰ এতিয়া মই তাত সেই জেগাখিনিত বেলেগ বেলেগ জেগাৰ পৰা গছ গছনি বা গছৰ পুলি আনি পেলাই লগাইছোঁ আৰু প্ৰত্যেক গছৰ যদি নামবোৰ মই যদি লগাব পাৰোঁ
আৰু মন আছে ওচৰ পাজৰ গছৰ নাম বৰ সুন্দৰ কাৰণ আজি প্ৰজন্ম চিনি পোৱা নাপায় এতিয়া মই আপুনি বিশ্বাস কৰিব মই তাত এতিয়া লেটেকু পনিয়ল আমফিজ বুজি পাইছে নাই আপোনাৰ নেমুৰে বেলেগ বেলেগ ভেৰাইটিজ জৰা নেমু গোল নেমু ইলাচি নেমু কাজি নেমুৰ পৰা আদি কৰি য'তেই যি পাওঁ লগাইছো তে সেই নামবোৰৰ সৈতে যদি গছ পুলিবোৰ থাকে আৰু ওচৰৰ স্কুলৰ ল'ৰা ছোৱালীক যদি মই ইনভাইট কৰোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীখিনি আনক এটা দিন মোৰ লগত কটাওক প্লাছ এটা চোৱাৰ লগে লগে এটা এণ্টাৰটেইনমেণ্টো হ'ল প্লাছ এটা এডুকেশ্যনো পালে নিশ্চয় বুজি পাইছেনে মোৰ ছবিখিনিও চালে ছবিৰ বিষয়ে কিবা এটা জানিলে আৰু প্লাছ আমাৰ যিবোৰ পুৰণা আগৰ আমাৰ ঘৰত ইউজ কৰা কাঁহ পিতলৰ বাচন বৰ্তনৰ পৰা কাপোৰ কানি এইবোৰো মই কালেকশ্যন কৰিছোঁ অলপ অলপকৈ য'ত যি পাওঁ আমাৰ ঘৰৰ মানুহখিনিৰ পৰাই তে সেইখিনিৰো এটা মিউজিয়াম থাকিব লগত প্লাছ এখন চিলড্ৰেন পাৰ্ক এখন য'ত ল'ৰা ছোৱালীয়ে খেলা ধূলা এটা চুইমিং পুল থাকিলে ঠিক সেইখিনি মাইণ্ডত লৈ পেলাই সেই প্ৰজেক্টটো কৰি আছোঁ তে কিমান দূৰ কৰিব পাৰোঁ আৰু ঢেৰ কথা আছিল সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিলৈ আমি ইমানতে সামৰিম গতিকে যিমানখিনি আমাৰ দৰ্শক অৱশ্যে আজিৰ ভিডিঅ'টো আজি এই সাক্ষাৎকাৰ অনুষ্ঠানটো অলপমান ব্যতিক্ৰম যেন পাব যিসকল আমাৰ পুৰণা দৰ্শক আছে তথাপিতো তেওঁলোকলৈ সেইভাগে অনুৰোধ কৰিম যে আমাৰ সাক্ষাৎকাৰ অনুষ্ঠানটো মই পূৰ্বতে এটা ব্যতিক্ৰম পৰিকল্পনাই কৰিছিলোঁ যে বিভিন্নজনৰ মনোভাৱখিনি প্ৰকাশ কৰি প্ৰত্যেকৰে নিজা নিজা প্ৰতিভাখিনি প্ৰস্ফুটিত কৰি সমাজৰ মাজত দাঙি ধৰাটো গতিকে আধ্যাত্মিকতা জগতখনৰ লগতে আমি এইখিনি এটা ছবি জগতৰ কথা আজি আমি আলোচনা কৰিলোঁ আৰু এনেকৈ বিভিন্ন কথা আলোচনা কৰিম পৰৱৰ্তী কালত গতিকে সকলোৱে আমাক কমেণ্টৰ মাধ্যমেৰে কথাখিনি জনাব বুলি আশা কৰিছোঁ আজি আমাৰ এই অনুষ্ঠানভাগ অলপমান ব্যতিক্ৰম ধৰ্মী অনুষ্ঠান হ'ল গতিকে আপোনাৰ পৰা আজি অনুষ্ঠানৰ অকণমান অনুভৱ জানিব বিচাৰিম কওকচোন পোনপ্ৰথমে মই বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতৰ চেনেল তেখেতৰ যি আজি আলোচনাৰ মঞ্চত মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ আৰু তাৰ লগতে আৰু এটা কথা ভাল লাগিলে যে মই কি কৰি আছোঁ সেইখিনি আপোনালোকক ৰাইজক জনাব পাই সুখী হৈছোঁ আৰু এটা চেষ্টাহে মই কৰিছোঁ গুৰুজনাৰ কামখিনি আগুৱাই নিবৰ কাৰণে এজ এ অসমীয়া হিচাপে মোৰ এইটো দায়িত্ব বুলি ভাবোঁ আৰু জাষ্ট এই জাৰ্ণিটো মই আৰম্ভহে কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আগুৱাই নিব পাৰোঁ মোৰ যাত্ৰা আৰু মোৰ লগতে বৰাদেৱৰ যিটো চেনেল সেই চেনেলটো আগবাঢ়ি যাওক আৰু আমাৰ নিচিনা লোকসকলক এটা সুবিধা দিয়াৰ বাবে পুনৰ তেখেতক ধন্যবাদ জনাইছোঁ বাৰু আজি এই সাক্ষাৎকাৰ অনুষ্ঠানৰ শেষৰ স্তৰত আমি উপবিষ্ট হৈছোঁ এই সাক্ষাৎকাৰ অনুষ্ঠানত দুটা খণ্ডত ইতিমধ্যেই প্ৰকাশ হ'ব বুলি প্ৰকাশ কৰা হৈছে ইয়াৰ প্ৰথমখিনি সাক্ষাৎকাৰ 12 আৰু তাৰ পাছৰখিনি এই অনুষ্ঠানত প্ৰকাশিত হৈছে গতিকে শ্ৰোতামণ্ডলীলৈ সেইভাগেই অনুৰোধ থাকিল যে দুই ভাগ যদি অনুষ্ঠান দৰ্শন লাভ কৰিব পাৰে তেন্তে হ'লে এটা নিশ্চয় সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাত আমাৰ যিটো প্ৰয়াস আছিল সেইটো আপোনালোকৰ সন্মুখত দাঙি ধৰাত আমাৰ সুবিধা হ'ব আৰু লগতে প্লাৱন বৰা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ তেখেতে ইমান ব্যস্ততাৰ মাজতো আমাৰ কথাষাৰ ৰাখি কেনেকৈ চিত্ৰৰ মাধ্যমেৰেও নিজৰ ভাৱ অনুভূতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শক প্ৰকাশ কৰিব পাৰি তাৰ বাট তেখেতে সুন্দৰকৈ প্ৰকাশ কৰিলে আৰু তেখেতে যিখিনি কথা ইতিমধ্যেই ক'লে সেইখিনি সঁচাকৈ গ্ৰহণযোগ্য চিত্ৰৰ মাধ্যমেৰেও সমাজ এখনত কিছু বস্তু দৃষ্টিগোচৰ কৰাব পাৰি আৰু লগতে চিত্ৰৰ মাধ্যমেৰেও উঠি অহা প্ৰজন্মই গুৰু আদৰ্শক প্ৰকাশ লাভ কৰাত সুবিধা লাভ কৰাব পাৰি আৰু চিত্ৰৰ মাধ্যমেৰেও প্ৰয়োজন সাপেক্ষত এটা সৎ বৃত্তি আগবঢ়াই নিজৰ দৈনন্দিন প্ৰণালীত নিজৰ প্ৰয়োজনীয়তাখিনি লাভ কৰাত সুবিধা লাভ কৰিব পাৰিব গতিকে আজি যিখিনি আলোচনা আমাৰ মাজত হ'ল এই সমস্তখিনি শ্ৰদ্ধাৰ মহন্ত সমাজ শ্ৰদ্ধাৰ শ্ৰোতামণ্ডলীলৈ সন্মান সহকাৰে আৰু বৰ আগ্ৰহেৰে প্ৰকাশ কৰিলোঁ যাতে তেওঁলোকে আমাক তেওঁলোকৰ কমেণ্টৰ মাধ্যমেৰে এই আলোচনা ভাগৰ বিষয়ে আমাক অৱগত কৰিব আৰু পৰৱৰ্তী কালত
অসমৰে নহয় ভাৰতৰ প্ৰায়খিনি লোকৰ সৈতে এনেধৰণৰ অনুষ্ঠানৰ বাবে যি এটা প্ৰয়াস কৰা হৈছে তাৰ বাবেও সমস্তৰ পৰা আশীৰ্বাদ বিচাৰি এই অনুষ্ঠান ভাগৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।